Hello students, last video আমি অনুশীলনী 4.3 ৰ 1 or 4 লৈকে কৰিলো আজি আমি 5 টোৰ পৰা কৰিম 5 টো কি দি থোৱা আছে x square plus 4x plus 1 equal to 0 ইয়াত a equal to 1 b equal to 4 আৰু c equal to 1 এতিয়া b square minus 4ac equal to কিমান হ'ব 4 square minus 4 into 1 into 1 16 minus 8 is equal to কিমান হ'ব 16 minus 4 equal to হ'ব 12 ঠিক আছে is greater than 0 হয়নে এটাকে x equal to minus b মানে 4 plus minus root over b square minus 4ac মানে 12 divided by twice মানে 2 into 1 মানে 2 ঠিক আছে এটা root 12 মানে কি হয় root 3 into 4 হয় 4 to root over বাহিৰলৈ আহিলে 2 root 3 হ'ব নে হ'ব গতিকে -4 plus minus root 2 root 3 divided by 2 এই দুইটা কাটন গুছি গল গুটে কেটাত গতিকে কিমান হ'ব -2 plus minus root 3 হয়নে এটাকে x square plus 4x plus 1 equal to 0 ৰ মূল বোৰ হল মূলটা কি ওলালে -2 plus root 3 আৰু -2 minus root 3 ঠিক আছে নে বুজি পাইছা কৰিব পাৰিবা নহয় ঠিক আছে এতিয়া চোৱা 6 নম্বৰটো 6 টো কি আছে 4x square plus x minus 3 equal to 0 ইয়াত একে ধৰণৰে a equal to 4 b equal to 1 c equal to -3 এতিয়া b square minus 4ac is equal to 1 minus 4 into 4 into -3 1 minus 1 से प्लस हो गल 4 गुण 12 12 गुण 7 48 is equal to 49 is greater than 0 গতিকে এটাকে x equal to -b মানে -1 plus minus root over 49 divided by twice মানে 4 গুণ 8 হয়নে গতিকে -1 plus minus root 47 মানে হৈছে 49 মানে 7 divided by 8 ঠিক আছে গতিকে কি হ'ব দুইটা এটা প্লাসত লৈ কৰা এটা মাইনাসত লৈ কৰা ঠিক আছে এটাকে x square plus 4x square plus x minus 3 equal to 0 ৰ মূলবোৰ হ'ব -1 plus 7 by 8 মানে কিমান হ'ব ইকুয়াল টু কিমান হ'ব 6 by 8 means 3 by 4 আৰু -1 minus 7 by 8 মানে -8 by 8 মানে -1 এটাই হ'ব ইয়াৰ মূল বুজি পালা নে কেনে কৰিলো বুজি পালা একে আমি গুটেইখিনি একেটা নিয়মতে কৰিছো ঠিক আছে কৰিব পাৰিবা নে এনেকে ঠিক আছে এদিকে 7 টো চোৱা 7 টো কি দি থোৱা আছে abx square plus b square minus ac x minus bc equal to 0 একে ধৰণে জি থাকক আমি একো হেই ক'ব নালাগে আমি মুঠতে নিয়মতে কৰি যাম ইয়াত a is equal to
AB B equal to B square minus AC AB to এটো B নহয় AB to আমাৰ সূত্ৰ B to ABC ঠিক আছে না আৰু C is equal to minus BC ঠিক আছে এতিয়া আমি কি উলিয়াম B square minus 4AC equal to কিমান হ'ব B মানে এটো B square minus AC whole square minus 4 into A মানে AB into C মানে minus BC ঠিক আছে না এটা আমি ভাঙি দিও ভাঙিলে কিমান হ'ব B square minus AC to B to the power B square whole square minus 2B square into AC plus AC whole square minus 7 is plus 4 A B square C ঠিক আছে না এদিকে B square এটা আমি নাভাঙ এনেকে থাক minus 2 A B square C plus AC square plus 4 A B square C minus 2 A B square C plus 4 A B square C হৈ গলে কিমান হ'ব plus 2 হৈ যাব এদিকে B square plus 2 A B square C plus AC whole square এটো এটা প্লাস হলা হৈ গল গতিকে মানে B square plus AC whole square ঠিক আছে নে বুজি পালা নে B square minus 4AC মানটো হল এটো ঠিক আছে এটাকে x equal to কিমান হ'ব minus b মানে minus B square minus AC plus minus root over B square plus AC whole square by twice A মানে 2AB ঠিক আছে দেখিবলৈ মানে বহুত ডাঙৰ যেন লাগিব কিন্তু পৰীক্ষা হলত এনেকৈ ডাঙৰ বুলি ভাবি পেলাই এইটো নাহিবা ইমান টান নহয় মুঠতে স্টেপ বাই স্টেপ আমি কৰি গলে হ'ব দেখে ভাঙি দিয়া minus B square plus AC plus minus root over আমাৰ স্কয়াৰ হৈ গল গতিকে root B square plus AC দেখে 2AB ঠিক আছে গতিকে এটা আমি পাৰ্ট কৰি দিও এটাকে মূল দুটা হ'ব কি হ'ব minus B square plus AC plus to kalo B square plus AC divided by 2AB minus B square plus B square কাটন গুছি গল we get 2AC by 2AB 2 কাটন গুছি গল A গুছি গল C by B এটা পালো আৰু এবাৰ মাইনাস তো লোৱা minus B square plus AC minus B square minus AC divided by 2AB AC গুছি গল গতিকে minus 2B square by 2AB ঠিক আছে না B এটা গুছি গল 2 গুছি গল গতিকে ওপৰত থাকিব মাইনাস তো থাকি যাব minus B by A ঠিক আছে না গতিকে আমাৰ মূল দুটা হ'ব C by B আৰু minus B by A বুজি পালা নে কিবা টান হয় জানো একো টান নহয় মুঠতে আমি সূত্ৰমতে কৰি গলে হল আৰু ঠিক আছে হবত নহলে আজি আমি এই 7 লৈকে কৰিলো বাকি 8 9 10 ইয়াৰ তিনটা থাকিলে এটা তোমালোকেও ট্ৰাই কৰিবা বাকি নেক্সট ভিডিওত আমি একিটা ডিসকাস কৰিম ঠিক আছে নে হ'ব